নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ আহিছোঁ ৰাজস্থানৰ সঁচাকৈ এখন ধুনীয়া ঠাইলৈ, নাৱলগড়। ইয়াক অ'পেন এয়াৰ আৰ্ট গেলেৰী বুলিও কোৱা হয়। আৰু আজি আমাৰ ডেষ্টিনেশ্যন হৈছে এই চহৰৰ, আৰু এই চহৰখনৰ এটাকৈ পুৰণি আৰু ধুনীয়া হাৱেলী, কমল মুৰাৰকা হাৱেলী। এই হাৱেলীখন বহুত ধুনীয়া, আপোনালোকে চাব পাৰে। ইমান ধুনীয়াকৈ এইটো আৰ্কিটেক্সাৰটো ডিজাইন কৰা হৈছে। আপোনালোকে আহক আৰু আহি পিনে ইয়াত চাব, যিটো বহুত ধুনীয়া এটা আৰ্টৰ এটা এক্সাম্পল হয়। চ' আমি দুইজন, মই আৰু মৰমী ইয়াত ফুৰিবলৈ আহিছোঁ। ইয়াত চাব পাৰি এখন কিটচেন হয়, আৰু এইখন বহুত ডাঙৰ এটা টাৱা, য'ত তেওঁলোকে আগৰ মানুহ যিবিলাক ইয়াত আছিলে তেওঁলোকে ইয়াত খানা বনাইছে। এইটো ইয়াত আপোনালোকে চাব পাৰে, এইখন সিহঁতৰ খানা বনোৱা জেগা, য'ত তেওঁলোকে খানা বনায় ধুনীয়াকৈ। বেচিকেলি এইটো ক'ব গ'লে কিটচেন হয়, চাব পাৰে বহুত ধুনীয়া। ইমান ডাঙৰ মোটা টাৱা, এইটো পূৰা তামাৰ বনোৱা হয়, চাব পাৰে। আৰু বিশেষকৈ বহুত ভাৰী, এইটো বহুত ভাৰী। চ' আগৰ দিনীয়া মানুহবোৰে ইয়াত এনেকৈ কয়লা বা বেলেগ কিবা দি পিনে সিহঁতে এনেকৈ বনায়। আৰু এইবোৰ সৰু সৰু যেনেকৈ আজি আমাৰ আলমিৰা আছে এনেকুৱা। আৰু এতিয়া আমি আগত যাম। এইটো হ'ল বেচিকেলি ডাইনিং হল। ইয়াৰ যিটো আৰ্কিটেক্সাৰ হয়, এইটো চাই পিনে লাগি আছে যে এইটো ডাইনিং হয়, য'ত বিশেষকৈ চবে বহে আৰু বহি পিনে ধুনীয়াকৈ ইয়াত খোৱা বোৱা কৰে আৰু। চ' এইটো বহুত ধুনীয়া, আৰু চাই পিনে এনেকৈ লাগি আছে যে বিশেষকৈ মই একদম 200 বছৰ আগত গুচি গৈছোঁ। আৰু সঁচাকৈ এটা আমাক এটা মেমৰি আৰু এটা ফিল দিয়ে যে সঁচাকৈ আগৰ মানুহ। বেচিকেলি 1900 চনত নিৰ্মাণ কৰা এই হাৱেলীটো জয়ৰাম দাসজী মুৰাৰকাই বনাইছিল। এইটো কেৱল এটা ঘৰ নহয়, এইটো আপোনালোকে ক'ব গ'লে কি ক'ম আৰু, মানে এইটো সঁচাকৈ এটা ইতিহাসৰ আপোনালোকে ক'ব পাৰে দলিল, বা এটা আপোনালোকে ক'ব পাৰে যে এটা এক্সাম্পল হয়। ইমান ধুনীয়া ইয়াত চাওক, এইটো মাটি বনোৱা এইটো ঘৰা এইবোৰ ইয়াত থোৱা হৈছে, য'ত সিহঁতে ধুনীয়াকৈ পানী এইবোৰ থয়। আৰু ইয়াৰ বিশেষত মানে আপোনালোকে কি ক'ম, ইয়াত ইম্পৰ্টেঞ্চটো আপোনালোকে জানেনে? ইয়াৰ দেৱালৰ আপোনালোকে চাব পাৰি, চিৰি দি আমি যেতিয়া ওপৰত উঠিম, ইয়াত আপোনালোকে চাব পাৰে ইয়াত পূৰা ধুনীয়াকৈ একদম আৰ্কিটেক্সাৰটো কৰা হৈছে। আৰু ইয়াত গোটেইফালে আপোনালোকে চাব পাৰে যে ইয়াৰ দেৱালবোৰ আছে। ইয়াৰ দেৱালবোৰত একদম ধুনীয়াকৈ হয় না, ফ্ৰিকৱাইজ বিলাক এনেকৈ কয় কিবা এনেকৈ, মানে ৱাল পেইণ্টিং যিটো আমি কওঁ, এনেকৈ ধুনীয়াকৈ ৱাল পেইণ্টিং গোটেইটো হাতেৰে বনোৱা হৈছে গোটেইটো। মানে এনেকৈ ক'ব পাৰে যে ডেইলি চাগে মানুহৰ কাম আছিলে যে এনেকৈ গোটেই ঘৰটো ডিজাইন কৰোৱা। চ' আজিকালি আমি 1 ঘণ্টাও বহিব নোৱাৰোঁ ভালকৈ এটা ড্ৰয়িং কৰিবলৈ, কিন্তু আপোনালোকে চাব পাৰে য'ত মানে আৰ্ট আৰু আৰ্কিটেক্সাৰ হয়, তাত আপোনালোকে এনেকৈ ইয়াৰ দেৱালবোৰ যেন এখন জীৱন্ত কেনভাছ। ইয়াত আপুনি দেখিব পাৰিব পুৰণি কথা আৰু সেই সময়ৰ আধুনিকতাৰ মিশ্ৰণ। যেনে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কাষতে আপুনি দেখিব পাৰিব সেই যুগৰ ৰেলগাড়ী বা মটৰ কাৰৰ ছবি। মানে ইয়াত আপোনালোকে আগৰ দিনৰ কিমান ধুনীয়া ধুনীয়া হাতৰ বনোৱা কামবোৰ চাব পাৰে। ইয়াত আপোনালোকে বেডৰুম চাব পাৰে, কিমান ধুনীয়া। এইটো একচুৱেলি বেডৰুম নহয়, ইয়াত আগত যেনেকৈ মানুহ কাম কৰিবলৈ আহে, সিহঁতৰ যেনেকৈ মুন্সি সিহঁতি কাম কৰে। আৰু এইবোৰ এই চিত্ৰবোৰ বিশেষকৈ একদম হাতেৰে বনোৱা। বেচিকেলি আগৰ যিবোৰ আৰ্ট এণ্ড ক্ৰাফ্ট আছে, এইটো আপোনালোকে যদি ইয়াত আহি পিনে চায়, মানে এটা বিশেষ এক্সাম্পল আপোনালোকে পাব যে ৱালত কিমান ধুনীয়াকৈ এইটো চিত্ৰ কৰা হৈছে। সঁচাকৈ আমি ইয়াত আহি পিনে বহুত বস্তু শিকিছোঁ, বহুত ধুনীয়া লাগিছে। এতিয়া আমি ওপৰত আহিছোঁ, ওপৰত আহি পিনে ছাদফালে গৈছোঁ। ছাদত পৰা এই হাৱেলীটো আৰু বহুত ধুনীয়া লাগে, আৰু ছাদত উঠিলে গোটেই চহৰটো দেখি পোৱা যায়। আৰু হাৱেলীৰ একদম মুখামুখি ধুনীয়াকৈ এইটো শিৱ টেম্পল, শিৱ মন্দিৰ, আৰু আশে পাশে পূৰা ধুনীয়াকৈ ডিজাইন কৰা হৈছে। এইটো চাব পাৰে, ইয়াত গোটেই হাৱেলীবোৰ এনেকৈ ডিজাইন কৰা হৈছে, ৰাইট এংগল ট্ৰাইংগল, কি মাজৰ পৰা আপোনালোকে ৰাস্তাও দি ওলাই যাব পাৰে। আৰু এইটো গোটেই ছাদ বেচিকেলি আজিকালি ইমান কি ক'ম, মানে এইবোৰ এটা ইতিহাস আমাৰ কাৰণে। চ' এতিয়া বলক আগফালে যাওঁ। চ' ইয়াত আমি আকৌ আহি গৈছোঁ কোৰ্টয়াৰ্ডত। এইটো আপোনালোকে চাব পাৰে সৰু সৰু ৰুমছবোৰ। আৰু এটা কথা কি, ইয়াত সৰু সৰু ৰুম, কিন্তু যেতিয়া আপোনালোকে ভিতৰ ফালে সোমাব, এইটো বহুত বিশাল আৰু বহুত ডাঙৰ ৰুমছ এইবোৰ আপোনালোকে চাব পাৰে। এতিয়া আমি সেইফালে যাম। এইটো এটা ৰুম হয়, আপোনালোকে চাব পাৰে। এইটো ৰুমত যেতিয়া আমি সোমাইছোঁ, এইটো
এটা ৰুম আৰু তাৰ ভিতৰত আৰু ডাঙৰ ডাঙৰ ৰুম আছে মানে এইটো আপোনালোকে চাব পাৰে ইমান ধুনীয়া যেনেকৈ আমি যে ভুলভুলীয়া চন্দ্ৰমুখী মুভি চাওঁ তেনেকুৱা এই বেডবোৰ বনোৱা হৈছে আৰু বন্ধুসকল যদি আপোনালোকে ইতিহাস ভাল পায় আৰু ৰাজস্থান প্ৰকৃতি আৰু শিল্পকলা হয়নে ৰাজস্থানৰ প্ৰকৃতি আৰু শিল্পকলা যদি আপোনালোকে দেখিব বিচাৰে তেনেহ'লে মুৰাৰকা হাভেলীলৈ এবাৰ নিশ্চয় আহিব সঁচাকৈ এবাৰ নিশ্চয় আহিব আৰু ইয়াত আপোনালোকে দেখি পাব যে কিমান ধুনীয়াকৈ যে আমাৰ যিটো কি কয় শিল্পকলা সেইটো কিমান ধুনীয়াকৈ তেওঁলোকে সজাইছে কিমান ধুনীয়াকৈ তেওঁলোকে এইটো ডেপিক্ট কৰিছে আৰু সঁচাকৈ আমি ইয়াত আহি পিনে বহুত বস্তু শিকিব পাৰিছোঁ বহুত বস্তু জানিব পাৰিছোঁ আৰু সঁচাকৈ অসমীয়া হৈ পিনে অসমৰ পৰা আহি এইবোৰ বস্তু চাই সঁচাকৈ বহুত ভাল লাগিছে চ' মোৰ চব ভাই বন্ধুসকলক মই এটাই কথা ক'ম যে আপোনালোকে আহক আহি পিনে ৰাজস্থান ফুৰক আৰু ইয়াৰ মানুহ আমাৰ অসমক বহুত ভাল পায় তেওঁলোকে সদায় অসমৰ কথা সুধি থাকে কেনেকৈ কি আৰু তেওঁলোকে আমাৰ অসমৰ যিটো শিল্পকলা আমাৰ সংস্কৃতি তেওঁলোকেও যাব বিচাৰে আৰু বহুত মানুহ গৈও থাকে চ' এইটো এটা আমাৰ কি ক'ম এইটো আমাৰ সাংস্কৃতিক বিশেষতা আৰু আপোনালোকক যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকক যদি ভিডিঅ'টো পাইছে তো প্লিজ আমাক ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু মটিভেট কৰি থাকক আৰু আপোনালোকৰ আশীৰ্বাদতে আমি এনেকৈ ফুৰি আছোঁ এনেকৈ চান্স পাইছোঁ গোটেই চহৰটো দেখিবলৈ চ' থেংক ইউ জয় আই অসম